মৰিগাঁৱত বেটি বচাও বেটি পঢ়াও BBBP আঁচনিৰ অধীনত 100 দিনীয়া বাল্য বিবাহ মুক্ত ভাৰত অভিযান উপলক্ষে জিলা পৰ্যায়ৰ দিনজোৰা কাৰ্যসূচী। বেটি বচাও বেটি পঢ়াও BBBP আঁচনিৰ অধীনত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অন্তৰ্গত জিলা মহিলা সবলীকৰণ কেন্দ্ৰ DHEW আৰু শিক্ষা বিভাগৰ সহযোগত আজি মৰিগাঁও নগৰস্থিত ITDP প্ৰেক্ষাগৃহত 100 দিনীয়া বাল্য বিবাহ মুক্ত ভাৰত অভিযান উপলক্ষে জিলা পৰ্যায়ৰ কাৰ্যসূচী আয়োজন কৰে। কাৰ্যসূচীৰ আৰম্ভণিতে মৰিগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণত এখন জিলা পৰ্যায়ৰ চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল সমাজৰ পৰা বাল্য বিবাহ প্ৰতিৰোধ আৰু নিৰ্মূল। এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য আছিল ছাত্ৰ ছাত্ৰীৰ মাজত বাল্য বিবাহৰ কুফল সম্পৰ্কে সচেতনতা সৃষ্টি কৰা। মূল সভাখনত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ দায়িত্বত থকা মৰিগাঁও অতিৰিক্ত আয়ুক্ত নিশিতা বৰা, বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰ SSA আৰু জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষসহ বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থকা পৰিলক্ষিত হয়। সভাত ভাষণ প্ৰসংগত নিশিতা বৰাই বাল্য বিবাহৰ সামাজিক, শৈক্ষিক আৰু স্বাস্থ্যগত ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে আলোকপাত কৰে। লগতে তেওঁ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ সৈতে মত বিনিময় কৰি গণসচেতনতা সৃষ্টিত গুৰুত্ব দিয়ে আৰু কন্যা শিশুসকলক উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা দেখিবলৈ পোৱা যায়। কাৰ্যসূচীৰ অন্তত চিত্ৰাংকন প্ৰতিযোগিতাত নিৰ্বাচিত ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। লগতে অংশগ্ৰহণ কৰা সকলো ছাত্ৰ ছাত্ৰীৰ মাজতো অংশগ্ৰহণৰ বাবে প্ৰমাণ পত্ৰ বিতৰণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে বেটি বচাও বেটি পঢ়াও আঁচনি আৰু বাল্য বিবাহ মুক্ত ভাৰত অভিযানৰ লক্ষ্য পূৰণৰ দিশত সমাজত সচেতনতা বৃদ্ধি পাব বুলি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিষয়ববীয়াসকলে আশা কৰে। বাল বিবাহ মুক্ত ভাৰতৰ কাৰণে তো তাৰে পাৰ্ট হিচাপে আজি ইয়াতে এটা প্ৰগ্ৰেম কৰা হৈছিলে য'ত ছাত্ৰ ছাত্ৰীসকল আহিছিলে। আৰ্ট কম্পিটিশ্যন হৈছিলে অন দ্য থিম অফ প্ৰহিবিশ্যন অফ বাল বিবাহ। তো ইয়াতে তেখেতসকলে পাৰ্টিচিপেট কৰিছে আৰু আমাৰ ইণ্টাৰেক্টিভ ছেশ্যন এটাও হৈছে য'ত নেকি ছাত্ৰ ছাত্ৰীৰ লগত আমি কথা পাতিছোঁ যে তেখেতসকলে কি কাৰণৰ কাৰণে আমি বাল বিবাহ আমি ৰেষ্ট্ৰিক্ট কৰা হৈছে বা প্ৰহিবিট কৰা হৈছে আৰু লগতে তেখেতসকলৰ শিক্ষাগুৰু আছে। আমি তেখেতসকলৰ লগতো ইণ্টাৰেক্ট কৰিছোঁ যে কি উপায়েৰে আমি সমাজত পৰা বাল বিবাহটো পুৰাকৈ আমি গোটেই ইৰাডিকেট কৰি দিব পাৰোঁ। সেইটো নিশ্চয় হ'ব আৰু সেইটোতো ধৰি লওক মোৰ হাতত নাই বেচিকেলি। তো সেইটো অসম চৰকাৰে নিশ্চয় এইখিনি যোনখিনি পদক্ষেপ লৈ আছে আমি ভাবোঁ উইদিন এ ভেৰি শ্বৰ্ট স্পেন ইন টাইম আমাৰ গোটেই অসমতে বাল্য বিবাহ নোহোৱাই হ'ব। অলৰেডি বহুত কমিছে আৰু নোহোৱাই হ'ব। এটি খুব শুভ দিন যে আমি বাল্য বিবাহ মুক্ত ভাৰত গঢ়াৰ ক্ষেত্ৰত আমাৰ মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা বিভিন্ন কাৰ্যসূচী আজি এমাহ জুৰি হৈ আছে আৰু আজি এই প্ৰেক্ষাগৃহত এখনি সজাগতামূলক সভাৰ লগতে পুৱাৰ পৰা অনুষ্ঠিত হৈ থকা যি আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত হৈ আছিলে বিষয়বস্তু বাল্য বিবাহ মুক্ত। গতিকে বিজয়ী প্ৰতিযোগীসকলকো আমাৰ আজি বঁটা বিতৰণি হ'ব আৰু এয়া এক মহান কাৰ্যসূচী। আৰু আটাইতকৈ ভাল লাগিছে শিক্ষা বিভাগৰ পৰা যিসকল ছাৰ বাইদেৱে নিজৰ নিজৰ স্কুলত বেটি বচাও বেটি পঢ়াৰ অধীনত 100 দিনীয়া যি আমাৰ বাল্য বিবাহ মুক্ত ভাৰত অভিযানৰ কাৰণে যি সজাগতামূলক কাম কৰি আছে বিভিন্ন ক্ৰিয়াকলাপৰ মাজেদি আজিৰ সভাত তেখেতসকলৰ বক্তব্য দাঙি ধৰিছে। আৰু আজি আমি খুব সুখী যে আমি খুব সোনকালে আমি আমাৰ ভাৰতবৰ্ষৰ পৰা আমি যি বাল্য বিবাহ ৰোধৰ কাৰণে কাম কৰি আছোঁ আমি এখন ভাল সুস্থ সমাজ পাবলৈ আমি সক্ষম হ'ম। মৰিগাঁৱৰ পৰা ববুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে
যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও, পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।